এৰা অদিতিও বামন পুত্ৰৰ দেখি মুখ পাহৰিলা দেৱতা গণৰ যত দুখ ব্ৰহ্ম ঋষিগণে থাকে চৌপাশে উপাসী তাৰাৰ মধ্যত যেন পূৰ্ণিমাৰ শশী অদিতিৰ পুত্ৰ এনে এক মহান পুত্ৰ যিজন স্বয়ং ভগৱন্ত নিজে আহিছে বামন ৰূপত অৱতাৰ ধাৰণ কৰিছে। গতিকে সেইজনৰ চাৰিওপাশে ব্ৰহ্ম ঋষিসকলে সদা সৰ্বদা বেঢ়ি ধৰি থাকে আৰু তাৰ মাজতেই বামন সন্তান অদিতিৰ পূৰ্ণিমাৰ জোনটোৰ দৰে উজ্জ্বলি থাকে। এই ভাৱনাটো মাতৃ অদিতিৰ মনৰ ভাৱনা আৰু গুৰুজন বস্তুৱে পদবন্ধে আমাক প্ৰকাশ কৰিছে। প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানটোক নিস্বাৰ্থভাৱে ভাল পাওঁ আমি। প্ৰত্যেকগৰাকী মাতৃয়ে বাপ ধুৰাহাপ বুলি কয়। বাপটো পৃথিৱীত যিকোনো অনুষ্ঠানে প্ৰতিষ্ঠানে বা ঘূৰিয়ে ফুৰা হয়। গতিকে সন্তানটোৰ যদি সদনাম হয় তেতিয়াহ'লে কাৰ সন্তান হয়? দেউতাকৰ সন্তান। আৰু সন্তানটোৰ যিদিনাই বদনাম হ'ব সেইদিনাই কাৰ শিৰত পৰিব? বোলে তুমিহে দিনটো ঘৰত থাকা, মইতো সদায় বাহিৰে বাহিৰে কৰ্ম কৰি ঘূৰি ফুৰোঁ, গতিকে ল'ৰাটোক বেছি সময় তুমিয়ে পোৱা, গতিকে বেয়া হ'বলৈ পালে কেনেকৈ? তোমাৰ দুখতেই ল'ৰাটো বেয়া হ'ল। বদনামটো মাতৃগৰাকীয়ে শিৰ পাতি ল'ব লগা হয়, কিন্তু গুণটো পিতৃজনৰ হয়। বোলে কাৰ ল'ৰা? কেলে আমুক বাপজনৰ ল'ৰা। আকৌ আইগৰাকীৰ নামটো নাহে তেতিয়া। গতিকে আমি যিকোনো প্ৰকাৰে শাস্ত্ৰই কোৱাৰ ধৰণে আইগৰাকীৰ নামটো আগত আনিবলৈ চেষ্টা কৰিব লাগে। শাস্ত্ৰই কৈছে কৃষ্ণ ৰাধা এই বুলি নাই কোৱা, শাস্ত্ৰই কৈছে ৰাধা কৃষ্ণ। যুগলবন্দী ৰাধা কৃষ্ণ বুলি কৈছে। লক্ষ্মী বিষ্ণু বুলি কয়, বিষ্ণু লক্ষ্মী বুলি নকয়। তাৰপিছত ৰাম সীতা বুলি নকয়, সীতাৰাম বুলি কয়। তে শাস্ত্ৰই কিন্তু আইগৰাকীৰ নামটো আগত ৰাখিছে, কিন্তু আমি সংসাৰ ধৰ্ম পালন কৰোঁতে বাপজনৰ নামটোহে আগত ৰাখোঁ। গতিকে কিবা এটা নিশ্চয় গুণ আমাৰ সংসাৰ ধৰ্মত কমি আছে, যাৰ বাবে বাপজনে সেই গুণটোৰ অধিকাৰী হ'ব পাৰে, আইগৰাকী সেই গুণটোৰ অধিকাৰী হ'ব পৰা নাই। গতিকে আমি সেইখিনি শাস্ত্ৰসন্মতে চিন্তা কৰিব লাগিব। ৰাম সেহি বেলা বলি যজ্ঞ কৰে সমাপত নৰ্মদা নদীৰ আশী উত্তৰ তীৰত ত্ৰলৈ কৰ সম্ভাৰ কৰিয়া একথান পৰম আনন্দে দৈত্যপতি কৰে দান। আৰু তেনে এক সন্ধিক্ষণতে নৰ্মদা নদীৰ উত্তৰ পাৰে থকা বলি ৰাজ্যত বলিয়ে যজ্ঞ সমাপন কৰিছে আৰু যজ্ঞ সমাপন কৰি নৰ্মদা নদীৰ তীৰত গৈ উপস্থিত হৈছে আৰু ত্ৰৈলোক্যৰ সমস্ত সম্ভাৰ একঠাই কৰি পৰম আনন্দ মনে দুখীয়া নিচলাক বলিয়ে দান দিবলৈ আৰম্ভ কৰি দিছে। যাক যি লাগে তাকে তেওঁ দান দিয়াৰ ব্যৱস্থাটো পালন কৰিছে। ও ৰামে অশাশ্বত ধন জন অসাৰ সংসাৰ এহি বুলি ৰাজাৱাৰ নাৰাখে ভাণ্ডাৰ জগতকে সন্তোষিলা মহাদান কৰি অদৰিদ্ৰ ভৈল দুখী ভিক্ষি দেশান্তৰী
বলিৰ পৰম জ্ঞান লাভ হৈছে যজ্ঞৰ অন্তত। পৰম জ্ঞানটো কি? যে ধন জন সমস্তখিনি অসাৰ, সংসাৰখনো অসাৰ, ধন জন সমস্তখিনি অশাশ্বত, এইবিলাক সত্য বস্তু নহয়, এইবিলাক সঁচা নহয়। এই পৰম জ্ঞানটো ৰজা বলিৰ জ্ঞানৰ মাজত অৱস্থান হৈছে। আৰু লগে লগে এহি বুলি ৰাজা আৰু নাৰাখে ভাণ্ডাৰ। তেওঁ যিমান ধন সম্পত্তিৰ গৰাকী হৈ আছিল ইমান দিনে সকলোখিনি ধন সম্পত্তি তেওঁ দৰিদ্ৰ দুখীয়া ভিক্ষাৰীক সমস্তকে দান দি তেওঁ ৰাজ্যত যাতে কোনো এজন দৰিদ্ৰ বা দুখীয়া বা ভিক্ষাৰী থাকিব নোৱাৰে তাৰ ব্যৱস্থাটো তেওঁ সেই মুহূৰ্তৰ পৰা পালন কৰিবলৈ চিন্তা কৰিলে। তেওঁ প্ৰকৃততে ৰজা হ'লে তেনেকুৱাই হ'ব লাগে যে ৰাজ্যখনত যাতে কোনোজন দুখীয়া মানুহ নাথাকে, ৰাজ্যখনত যাতে কোনোজন অশিক্ষিত মানুহ নাথাকে, ৰাজ্যত যাতে এজনো ভিক্ষাৰী নাথাকে, তাৰ প্ৰতি ৰজাই সদা সৰ্বদা চিন্তাটো কৰিব লাগিব কেনেকৈ সেই নিয়মটো পালন কৰিব পাৰে, যি ধৰণে বলিয়ে সেই নিয়মটো পালন কৰিছে। তাৰ পাছত ও মহাজ্ঞানৱন্ত বলি পৰম পণ্ডিত সুবৰ্ণ ৰজত ভূমি কৰিয়া মণ্ডিত সবান্ধৱে সৰিষে যজন্ত শুক্ৰ ঋষি বলিৰ নিৰ্মল যশ ভ্ৰমে দহু দিশি। মহাজ্ঞানৱন্ত বলি পৰম পণ্ডিত, তেওঁ সোণ ৰূপ সকলোখিনি একঠাই কৰি তেওঁ ভূমিখণ্ড অৰ্থাৎ নৰ্মদা নদীৰ উত্তৰ পাৰৰ সেই ভূমিখণ্ড তেওঁ ভৰাই তুলিছে। সবান্ধৱে সমস্তজন বন্ধু বান্ধৱ সহিতে হৰিষে মানে আনন্দিত মনেৰে যজন্ত উপাস্য তত্ত্বক চিন্তা কৰিছে শুক্ৰ ঋষি, শুক্ৰ দেৱ ঋষিৰ সহিতে বান্ধৱ সকলৰ লগত বলিৰ নিৰ্মল যশ ভ্ৰমে দহু দিশি। এনেধৰণে সেই যজ্ঞৰ দ্বাৰা কৰা কৰ্মত বলিৰ গুণ যশৰ বিষয়বস্তু চৌদিশে ব্যাপ্তমান হৈ গৈছে। বোলে হেৰা আমুকত বলি ৰজাই যজ্ঞ এটা কৰিছে নহয়, এনেকুৱা এটা যজ্ঞ কৰিছে যিটো যজ্ঞলৈ যে নাযাওক তেওঁকে যিয়ে নিবিচাৰক সকলোখিনি বলিয়ে দি সন্তুষ্ট কৰিব পাৰিছে। গতিকে তুমি গ'লানে নাই? বোলে মই নাই যোৱা, পাৰিলে এপাক গৈ আহিবা। এনেকৈ বলি ৰজাৰ সেই গুণ যশ কীৰ্তি দহু দিশে চাৰিও দিশে বিয়পি পৰিছে। এতিয়া আপুনি আমি গাঁওখনত যেতিয়া শিক্ষিত ব্যক্তি হিচাপে থিয় হওঁ, আপুনি আমি যেতিয়া গাঁওখনত ধনী ব্যক্তি হিচাপে থিয় দিওঁ, তেতিয়া আপোনাৰ মোৰ কৰ্মখিনি ভাগৱত ধৰ্মৰ মাজত নিহিত হৈছেনে নাই? যদি ভাগৱত ধৰ্মৰ মাজত আপোনাৰ মোৰ ধন সম্পত্তি শিক্ষাৰ দৰ্শনটো প্ৰকাশিত হৈছে, তেতিয়াহ'লে আপুনি আমি ধনী বা পণ্ডিত হিচাপে আপোনাৰ আমাৰ গুঞ্জক দহু দিশে বিয়পি পৰাটো শাস্ত্ৰসন্মত শুদ্ধ ৰূপ। যদিহে আপোনাৰ মোৰ যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিবৰ বিপৰীতে যতেক কুকীৰ্তিখিনিহে আপোনাৰ মোৰ অঞ্চলটোত বিয়পি পৰিছে, তেতিয়াহ'লে আপুনি মই কিমান টকাৰ ধনী এইটো নিৰ্ভৰ নকৰে ভাগৱত ধৰ্মত। চিন্তা কৰাটো অতিভ প্ৰয়োজন। আপুনি আমি 3 মহল ঘৰ বনাইছোঁ, মাহেকে লাখ টকা দৰমহা পাইছোঁ, কিন্তু গাঁওখনৰ সোঁৱে বাৱে যি দুঘৰ ব্যক্তি আপোনাৰ মোৰ 3 মহলীয়া বিল্ডিংটোৰ কাষত আছে, সেই 2 ঘৰ ব্যক্তিয়ে বাৰিষা পানীত ডুবি ডুবি থাকিব লগা হয় দুপেটিমান টিঙৰ অভাৱত। এতিয়া আপোনাৰ মোৰ কৰ্ম হ'ব লাগিব কি? যজ্ঞৰ কথা কপাছে শুনিলা বামন ঋষিগণ সহিতে কৰিলা আলোচন যেহি জীৱা খোজে বলি তাকে দেওদান
আশাও আমি সবে গয়া দেখো যজ্ঞস্থান। যজ্ঞৰ কথা যেতিয়া বামনৰ কাণত আহি পৰিলহি, তেতিয়া বটু বামনে তেওঁ হুৱে বাৱে থকা ঋষিগণৰ সহিতে আলোচনা কৰিছে, হেৰা তোমালোকে বাৰু শুনা নাইনে, এই বলি ৰজাই হেনো এটা মহান যজ্ঞ কৰিছে, যে গৈছে যি বিচাৰিছে তাকে তেওঁ সন্তুষ্ট কৰি পঠিয়াইছে। গতিকে এবাৰ নহ'লে গৈ চোৱা নেকি, আমিও গৈ আহোঁ, বুজ লৈ আহোঁ তেওঁনো যজ্ঞটো প্ৰকৃততে তেনেকুৱা হৈছেনে নাই হোৱা, নে মানুহে এনেইহে মুখে মুখে কথাখিনি প্ৰচাৰ কৰিছে। ব'লা নহ'লে আমিও স্বচক্ষে সেই প্ৰমাণটো কৰি আহোঁ। এনেধৰণে বটু বামুণ আৰু তেওঁ হুৱে বাৱে থকা ঋষি সমষ্টৰ মাজত আলোচনা হৈছে। তাৰ পাছত ও বামনৰ বাক্য মানিলা সবে ঋষি, দেখি নাৰায়ণে গাৱ চালিলা সৰিষি। ওৰাম মেলানি মাগিয়া পাছে মাতৃক প্ৰণামী, বলিৰ যজ্ঞক দেখিবাক যাওঁ আমি। বলিৰ কথা সকলোৱে পালন কৰিলে আৰু মানি লোৱা দেখি ভগৱন্ত নাৰায়ণ তত্ত্বৰে যিহেতু অৱতাৰ হ'ল বলি, সেইকাৰণে ভগৱন্ত পুৰুষেও সমস্তৰে সংগী হৈ আনন্দিত মনেৰে বলিৰ যজ্ঞলে বুলি গমন কৰিছে। আৰু তাৰ প্ৰাক মুহূৰ্তত ভাগৱত শাস্ত্ৰৰ পদবন্ধে আমাক এটি সুন্দৰ উপদেশ প্ৰদান কৰিলে, মেলানি মাগিয়া পাছে মাতৃক প্ৰণামী, বলিৰ যজ্ঞক দেখিবাক যাওঁ আমি। পুত্ৰ হিচাপে বামনে মাতৃ অদিতিৰ চৰণত সেৱা নিবেদন কৰি আজ্ঞা বিচাৰিছে যে সেই মা, এই বলি ৰজাই হেনো এভাগ যজ্ঞ কৰিছে, যে গৈছে তাকে সন্তুষ্ট কৰিছে, যি বিচাৰিছে তাকে দিছে, গতিকে আমিও এবাৰ যজ্ঞ স্থলী পৰিদৰ্শন কৰাৰ হেঁপাহ হৈছে, গতিকে মাতৃ তুমি আমাক আজ্ঞা দিয়া, আমি সেই স্থানে যাব বিচাৰোঁ। মাতৃয়ে আজ্ঞা দিছে, বটু বামন যজ্ঞলৈ বুলি চলি গৈছে। এতিয়া আপুনি মই যেতিয়া কৰ্মস্থানত উপবিষ্ট হ'বলৈ কৰ্তব্যৰ খাতিৰত যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ ক'ৰবালৈ, তেতিয়া আমি পিতৃ মাতৃক কথাষাৰ জনাই থৈ যাওঁ নে নাযাওঁ, এতিয়া সেইটো চিন্তা কৰিব লাগে। পুত্ৰ হিচাপে মাতৃক আমি সেৱাভাগ কৰোঁনে, বোলে মা পৰীক্ষা দিবলৈ ওলাইছোঁ, মা ইণ্টাৰভিউ এটা দিবলৈ ওলাইছোঁ, বোলে দেউতা মই আমুকৰ ঘৰৰ পৰা আহোঁ, গতিকে অহা যোৱা সময়খিনিত যাতে একো অপায় অমংগল নহয় তাৰ বাবে তুমি মোক আশীষ প্ৰদান কৰা দেউতা, এই বুলি আমি পিতৃ মাতৃয়ে সন্তানৰ সেই সেৱাভাগ লাভ কৰিব পাৰিছোঁনে বাৰু? নিশ্চিত ৰূপত নাই পৰা। গতিকে আমি যিমানেই একশৰণ মাৰ্গত নাথাকোঁ কিয়, শাস্ত্ৰৰ লগত কিন্তু আমাৰ আচৰণ মিলিবৰ বাবে এতিয়াও বহুখিনি আমি পিছ পৰি আছোঁ। সেইকাৰণে আমি চিন্তা কৰাটো প্ৰয়োজন, শাস্ত্ৰই আমাক শিকাইছে কি আৰু আপুনি আমি পালন কৰিছোঁ কি। ৰাম ৰাম মেলানি মাগিয়া পাছে মাতৃক প্ৰণামী, বলিৰ যজ্ঞক দেখিবাক যাওঁ আমি। অতিথি দেৱো ভৱ, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। যি সন্তানে পিতৃ মাতৃক আমি সেৱা নকৰোঁ, যেতিয়া এজন অতিথিৰ আগমন হয়, অতিথিজনক পিতৃ মাতৃয়ে ঈশ্বৰ বুলি সেৱা নিবেদন কৰোঁতে যেতিয়া সন্তানটোক ওচৰলৈ মতা হয়, বোলে সোণটো আহা আকৌ আমি সেৱাভাগ কৰোঁ, যেনে তেনে আহি লাজকৈ মূৰটো দুৱাই সেৱাভাগ কৰোঁ। আকৌ কোনো সন্তান এনেকুৱা আছোঁ বোলে সোণটো সেই সময়ত অতিথিজন অহা সময়ত সন্তানটি ঘৰত নথকাৰ বাবে অলপ সময়ৰ পাছত যেতিয়া সন্তানটি আহি ঘৰত উপস্থিত হয়, অতিথিৰ সন্মুখে দিয়ে যেতিয়া ভিতৰলৈ যাব লগা হয়, তেতিয়া অতিথিয়ে যেতিয়া সোধে বোলে এইজন, তেতিয়া পিতৃয়ে কি বুলি কয়, হয় বোলে আমাৰে এয়া ডাঙৰ ল'ৰা, বোলে সোণটো এওঁ আমুক আকৌ তুমি কৃষ্ণ বুলি কোৱা। এই কৃষ্ণ বুলি ক'বলৈ কোৱাৰ লগে লগে সন্তানটোৱে কিন্তু হেমেনা হেমেনি কৰে।
অথচ আপুনি আমি এশৰণ মাৰ্গৰ। গতিকে চিন্তা কৰাটো প্ৰয়োজন যে আমি নিজে কি শিকিছোঁ আৰু আমাৰ সন্তানক আমি কি শিকাইছোঁ, যিটো শাস্ত্ৰৰ লগত বিপৰীত নিয়ম হিচাপে বৰ্তমান পদবন্ধত প্ৰকাশিত হৈছে। ৰামে দেখি অদিতিৰ মনে মিলিল বিষাদ, ৰাত্ৰি দিনে দৈত্যে মোক নেৰয় বিবাদ, কেনমতে যাইবা পুতাই শত্ৰুৰ সমাজ, জানো কুটনাট কৰি মাৰে দৈত্যৰাজ। অদিতিৰ চিন্তা হৈছে, মাতৃ হিচাপে পুত্ৰই যেতিয়া সেৱা নিবেদন কৰিছে মাতৃৰ আগত, তেতিয়া মাতৃৰ চিন্তা হৈছে যে বোপাই বামন, তই যিভাগ যজ্ঞলৈ যাওঁ বুলি কৈছ চাবৰ কাৰণে, সেই যজ্ঞভাগ এলা পেচা মানুহ এজনে কৰা নাই। সেইজনৰ নাম হ'ল বলি, আৰু সেইজন হ'ল দৈত্যৰ ৰজা, যিজনে অনবৰতে প্ৰত্যেক মুহূৰ্ততে মোৰ পুত্ৰসকল মানে দেৱতাসকলৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰি স্বৰ্গক কাঢ়ি ল'বৰ বাবে সদায় সদায় যুদ্ধত লিপ্ত হৈ থাকে। গতিকে সি আমাৰ ঘোৰ শত্ৰু পুত্ৰ। গতিকে শত্ৰুৰ ওচৰলৈ তই যাব বিচাৰিছ, এইটো কেতিয়াও ভাল নহ'ব। তোক নিশকতীয়া পায়, তোক সৰু ফুটীয়া পায়, সেইটোৱে মাৰি পেলাবও পাৰে। গতিকে মই তোক যাবলৈ দিব নোৱাৰোঁ পুত্ৰ। এনেধৰণে বৰ্তমান পদত প্ৰকাশিত হৈছে, জানো কুটনাট কৰি মাৰে দৈত্যৰাজ। তোক কূটনীতি কৰি কিবা বুদ্ধি কৰি মাৰি পেলাবও পাৰে সেই দৈত্যবিলাকে। গতিকে মই তোক কেনেকৈ আজ্ঞা দিওঁ পুত্ৰ তালৈ যাবৰ বাবে। ৰামে সৰেব গাঁও মৰি কৰংগনে জলে বাতি, ত্ৰিদশৰ শোকে মোক পুৰে দিনে ৰাতি, দানৱৰ ভয়ত গৃহতে ধাতুৰে, তোকো হৰুৱাও জুনু মূৰ মানৱবোৰে। এনেই মই এইটো দুখ ইতিমধ্যে পায়ে আছোঁ যে দেৱতাসকল মোৰ পুত্ৰ আৰু এইসকল ইতিমধ্যে দৈত্যৰ অত্যাচাৰ উৎপীড়নত অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে। গতিকে মই মাতৃ হিচাপে পুত্ৰৰ এই দুখ দুৰ্দশা চাই চাই ইমান দিনে কম দুখ পাই আছোঁনে? তেনে ক্ষেত্ৰত আকৌ পুত্ৰ বামন, তই সেই শত্ৰুৰ যজ্ঞলৈ যাব বিচাৰিছ, মই তোক এয়া আজ্ঞা দিব নোৱাৰোঁ পুত্ৰ। ঐ হি বুলি দেৱ মাতা কৰন্ত ক্ৰন্দন, কৈক গৈলা ইন্দ্ৰ পুতাই কুলৰ নন্দন। কোন স্থানে আছাবে ভিক্ষা মাগি খাই, খাৰতো নখাইবে হুইল তোহুৰ বিলাই, হৰি হৰি চচিয়াই পৰিলি দুখতে, ইটো ঘূৰণিকাৰত জীৱিকে নমতে, ইটো চক্ষু আৰু তোৰ নেদেখিলো ভাল, কিনো বিধি লিখিলে ক মোহৰ কপাল। ৰাম ৰাম কৰন্ত বিলাপ, এহি মতে মহাসতী, বামনে প্ৰবোধ দেন্ত
অনেক যুগুতি এৰিও খনেতা পমাও মলচি মুখ চক্ৰাকাৰে ফুৰে সংসাৰৰ সুখ দুখ। যেতিয়া বামনৰূপী পুত্ৰৰ আজ্ঞাত দেৱমাতা অদিতিয়ে দুখ কৰি কৰি বিলাপ কৰিছে, হেৰ' মোৰ পুত্ৰ ইন্দ্ৰ, হেৰ' মোৰ বোৱাৰী শচী, তহঁতি কম দুখত অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে, চাহিচোন চা, পুনৰ আকৌ পুত্ৰ বামুণে দেখোন তহঁতৰ সেই অত্যাচাৰ উৎপীড়ন দুখ দুৰ্দশা বিলাই বিপত্তিৰ মাজলৈ ঠেলি দিয়া সেই শত্ৰু বলিয়ে হেনো কৰা যজ্ঞটো চাবলৈ যায়। গতিকে ইয়াকো যদি তেনেকুৱা অৱস্থা কৰে মই কিন্তু চকুৰে আৰু চাই থাকিব নোৱাৰিম। গতিকে তহঁতি আহি পাৰিলে ইয়াক কিবা এটা সৎ উপদেশ প্ৰদান কৰ। এনেধৰণে ধিক্কাৰ দি দি নিজকে ধিক্কাৰ দি দি দেৱমাতা অদিতিয়ে বিলাপ কৰিছে। আৰু সেই বিলাপক পুত্ৰ বট বামনে কৰন্ত বিলাপ এহি মতে মহাসতী বামনে প্ৰবোধ দেন্ত অনেক যুগুতি। প্ৰবোধ মানে জ্ঞান। পুত্ৰ বামনে অনেক যুক্তি প্ৰদৰ্শন কৰিছে জ্ঞান দিবৰ বাবে। এৰিও সন্তাপ মাও মলচিও মুখ, সেই মা তুমি দুখ এৰা, সুখ এৰা, তুমি চকুৰ পৰা ওলোৱা চকু পানী মচি লোৱা। কিয় জানানে মা? কাৰণ চক্ৰাকাৰে ফুৰে সংসাৰৰ সুখ দুখ। সংসাৰখনত যি সুখ আৰু দুখৰ মাজত আমি জীৱ অৱস্থান কৰোঁ, এই সুখ আৰু দুখ কেতিয়াও চিৰস্থায়ী নহয়। ই এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে এটা চক্ৰত সুখ আৰু দুখ অৱস্থান কৰি থাকে, প্ৰত্যেক মুহূৰ্ততে ঘূৰি থাকে। গতিকে কাৰোবাৰ জীৱনত হোৱা দুখটো এদিন গৈ সুখলৈ ৰূপান্তৰিত হয় আৰু কাৰোবাৰ জীৱনত হৈ থকা সুখটো এদিন দুখলৈ ৰূপান্তৰিত হয়। গতিকে সুখত আনন্দিত হৈ নিজক পাহৰি নাযাবা আৰু দুখত দুখী হৈও তুমি ঈশ্বৰক পাহৰি নাযাবা। যেহি কৰে ঈশ্বৰে সেহি সেই সত্য হৈ, ঈশ্বৰে যি কৰে সেইটোৱে সত্য। আমি ভাবিব লাগিব যে আজিৰ দিনটোত আমি যি দুবেলা দুসাঁজ খাবলৈ পোৱা নাই, তেতিয়াহ'লে আমি ভাবিব লাগিব যে ঈশ্বৰ পুৰুষে আজি এই দিনটো আমাক এনেকৈ দিব বিচাৰিছে। গতিকে তাতেই যেতিয়া আমি ঈশ্বৰৰ চৰণত সেৱাভাগ নিবেদন কৰি প্ৰভু তোমাৰ ইচ্ছাতেই আমি সেৱাভাগ গ্ৰহণ কৰা হৈছে, এই বুলি যেতিয়া আমি গ্ৰহণ কৰিবলৈ চিন্তা কৰিম, চেষ্টা কৰিম, তেতিয়াই জীৱতত্ব সুখৰ মাজত অৱস্থান কৰিব পাৰে। আৰু যেতিয়াই আমি ইন্দ্ৰিয়বিলাকৰ নেতৃত্বত আমি চলিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি দুখৰ মাজত দিনে দিনে অৱস্থান কৰিব লাগিব। অ সুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰা সময়খিনিলৈকে প্ৰত্যেকেই বিচাৰি ফুৰা এটা বস্তুৰ নাম, সেয়া হ'ল সুখ। কিন্তু সুখটো পাইছোনে আমি? নাই পোৱা। কি পাওঁ? প্ৰত্যেক দিনাই দুখ পাওঁ। দুখনো কোনে বিচাৰি ঘৰৰ পৰা ওলাই যাওঁ? দুখটোতো কোনেও নিবিচাৰোঁ। কিন্তু নিবিচৰা বস্তুটো যদি সদায় পাওঁ, বিচৰাটো যদি নাপাওঁ, তেতিয়াহ'লে এদিন মনটোক ওলোটা কৰি চাব লাগে। আজি মই দুখ বিচাৰি যাওঁ, কি পাম চাব লাগিব। এই বুলি চাবচোন, দুখ বিচাৰি এদিন যদি আমি ওলাই যাওঁ, তেতিয়া দেখিব গোটেই দিনটো সুখতে পাৰ হৈ গুচি গ'ল। সেইকাৰণে আমি সদায় যিটো বিচাৰিলে যিটো নাপাওঁ, যিটো নিবিচাৰিলেহে পাওঁ। গতিকে সেই পাৰ্থক্যটো বুজি লৈ সেইমতে জীৱনটো আগবঢ়াব লাগে। বিচাৰি যাওঁ সুখ, পাওঁ দুখৰ উপৰি দুখ। গতিকে আজিৰ পৰা কোনো দিন সুখ নিবিচাৰোঁ, যিটো প্ৰথম স্কন্ধত পাণ্ডৱ জননী কুন্তীয়ে বিচৰা নাছিল। যেতিয়া কৃষ্ণই কৈছিল যে বুৱা পেহী, মই হস্তিনাপুৰ এৰিব বিচাৰিছোঁ, মই দ্বাৰকাৰ অভিমুখে যাত্ৰা কৰোঁ, তোমাক কি লাগে কোৱা, তোমাক যি লাগে মই তাকে দি থৈ যাম। তেতিয়া কুন্তীয়ে কি বিচাৰিছিল? শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম,
যদি মনটো শ্ৰীবৃদ্ধি হৈ থাকে, ধন টকা পইচা মাটি সম্পত্তি গাড়ী ঘোঁৰা সকলোখিনিত যদি মনটো নিয়োজিত হয়, তেতিয়াহ'লে কৃষ্ণলৈ আমি পাহৰি থাকোঁ। সেইকাৰণে কুন্তীয়ে কৈছে, শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম। মনটোৱে আৰু কিবা কিবি কৰিব বিচাৰি যায়, যে অহা মাহৰ দৰমহাটোত ফ্ৰিজ এটা ল'ম। ফ্ৰিজটো যেতিয়া ল'ব পাৰিলোঁ, লাহেকৈ AC-টোৰ কথা চিন্তা কৰিলোঁ, কাৰণ গৰম দিন আহিছে, সেয়া AC এটাও ল'ব লাগিব, অহা মাহত আকৌ AC-টো ল'ম। গতিকে চাকৰিটো পোৱাৰ লগে লগে দৰমহাৰ টকাখিনি ক'ত থ'ম ক'ত নথ'মকৈ লাহে লাহে আমি সেই মনটো সম্পত্তিৰ প্ৰতি লালায়িত হৈ গৈ থাকে। কিন্তু চাকৰিটো পোৱাৰ দুদিনমান আগত মই সেৱা কৰিছিলোঁ ভগৱন্তৰ চৰণত, প্ৰভু সন্তানটোক যদি চাকৰিটো দিয়া, তোমাৰ নামত শৰাই এখন আগবঢ়াম। আপদ সম্পদ আহি মিলে কৰ্মগতি, দৈৱক বাধিবে পাৰে কাহাৰ শকতি। অ হেন জানি মাও মন কৰিও কষ্ট, গুচিলা বিপদ হবে পাইবা মনোৰথ। আপদ সম্পদ এই সকলোবিলাক এটি জীৱই লাভ কৰে কেৱল কৰ্মৰ ফল বুলি কৈছে। প্ৰমাণ হিচাপে আমি পাইছোঁ যে যিজন ভগৱন্ত কৃষ্ণক দৰ্শন পোৱা মাত্ৰকেই জীৱৰ মুকুতি হৈ যায়, জীৱন্ততে মুকুত সিটো, সেইজন জীয়াই থাকোঁতে মুক্তি লাভ কৰে কৃষ্ণক দৰ্শন পোৱা মাত্ৰকে। তেনেজন ভগৱন্তৰ পিতৃ মাতৃ হৈও বসুদেৱ দৈৱকীয়ে 14 বছৰলৈকে কাৰাগাৰত থাকিব লগা হ'ল। কম দুখৰ কথা নে? জগতৰ ঈশ্বৰক পুত্ৰ হিচাপে জন্ম দিলে, সংসাৰলৈ আনিলে, অথচ তেওঁলোকে যেতিয়াই কৃষ্ণ জন্ম হ'ব বুলি কংসই আকাশবাণী যোগে গম পাই গ'ল, 8 নম্বৰ পুত্ৰ জন্ম হোৱাৰ আগতেই পিতৃ মাতৃ কাৰাগাৰত বন্দী হৈ থাকিব লগা হ'ল। কম দুখ নে? সেইটো হ'ল কৰ্মৰ গতি। যে কৰ্মৰ ফলটো মই যেনেকৈ নহওক, এটা জন্ম নহয় এটা জন্মৰ পাছত আমি ভোগ কৰিব লাগিবই। আকৌ প্ৰমাণ দিছে, ভীষ্মই যেতিয়া সৰসজ্জাত পৰি আছিল, তেতিয়া কৃষ্ণ গৈ উপস্থিত হৈছে ভীষ্মৰ কাষত একেবাৰে শেষ মুহূৰ্তত। ভীষ্মই সুধিছে, হে প্ৰভু, মই জানিছিলোঁ তুমি আহিবা বুলি, কাৰণ মোৰ মনে প্ৰাণে তোমাকে বিচাৰিছে, কিন্তু মই জানিব বিচাৰিছোঁ যে মই সৰসজ্জা নামৰ এটা অপৰাধ, এনেকুৱা এটা অপৰাধ কৰ্ম কৰিছোঁ যিটো অপৰাধত মই এই শাস্তিটো ভোগ কৰিব লগা হৈছে। কিন্তু মই জানিব বিচাৰিছোঁ প্ৰভু, আজি ভীষ্ম জন্ম হোৱাৰ আগত মই যি 10টা জন্ম লৈছিলোঁ এই সংসাৰত, বিভিন্নটা শৰীৰত, সেই 10টা জন্মলৈকে মোৰ মনত আছে প্ৰভু। কিন্তু মই সেই 10টা জন্মলৈকে মনত থকাৰ ভিতৰত, জ্ঞানেৰে ঢুকি পোৱাৰ ভিতৰত মই কোনোদিন কাকো অন্যায় কৰা নাই, অধৰ্ম কৰা নাই। তেনে ক্ষেত্ৰত মোৰ এইটো অপৰাধ ক'ত লাগি গ'ল, যাৰ বাবে মই এইটো সৰসজ্জাত পৰিব লগাৰ দৰে এটা ভীষণ শাস্তি মই ভোগ কৰিব লগা হ'ল। তেতিয়া ভগৱন্ত পুৰুষে কৈছে, 10টা জন্মৰ আগত 11 নম্বৰ জন্মটোত তুমি এজন বসু আছিলা, ৰজা আছিলা, আৰু ৰাজকুমাৰ হৈ থাকোঁতে তুমি যেতিয়া পদপথেৰে খোজকাঢ়ি গৈ আছিলা, তোমাৰ ভাৱনাটো ঠিকেই আছিল যে তোমাৰ সন্মুখত এটা সৰ্প ওলাইছিল, আৰু সেই সৰ্পটো তুমি ভাবিছিলা যে তোমাৰ ভৰিৰ খোজত যদি কেনেবাকৈ সৰ্পটো আহি পৰে, তেতিয়া সৰ্পটোৰ হয়তো মৃত্যু হ'ব পাৰে। সেইকাৰণে অন্য কোনো জীৱ জন্তু বা তেনেকুৱা প্ৰাণীৰ দ্বাৰা সৰ্পটোৰ যাতে অপায় অমংগল নহয়, এই ভাবি তুমি সেই পদপথত পৰি থকা সৰ্পটো এডাল লাঠিৰে তুমি আঁতৰাই দিছিলা। চিন্তাটো মহৎ আছিল, কিন্তু আঁতৰাই দিওঁতে সেই সৰ্পটো যেতিয়া মাৰিডালত উঠাই এনেধৰণে দলি মাৰি দিছিলা, তেতিয়া দুৰ্ভাগ্যবশত সৰ্পটো গৈ এজোপা কাঁইটীয়া গছত পৰিলগৈ, আৰু সেই কাঁইট গছজোপাত পৰি সৰ্পটোৰ শৰীৰটোত গোটেই কাঁইটে বিন্ধি ধৰিলে। য'ত 1 সপ্তাহ 10 দিনমান থকাৰ পাছত সেই সৰ্পটোৱে সেই গছজোপাতে কাঁইটৰ খোচত প্ৰাণ বিসৰ্জন দিব লগা হ'ল। তোমাৰ উদ্দেশ্য মহৎ আছিল,
কিন্তু উদ্দেশ্য মহৎ হ'লেও তোমাৰ কৰ্মটো ভুল হৈ গ'ল, সেইকাৰণে তুমি আজি এই শাস্তিটো ভোগ কৰিব লগা হৈছে। 11টা জন্মৰ পাছতহে ভীষ্মই সেই 11টা জন্মৰ আগত কৰা শাস্তিটো ভোগ কৰিব লগা হৈছে। এইটো কৰ্মৰ গতি, কৰ্মৰ ফল। গতিকে আপুনি ময়ো এই সংসাৰত যিখিনি কৰ্ম কৰিম, এই কৰ্মৰ ফলটো এদিন নহয় এদিন আমি ভোগ কৰিব লাগিবই। এই সুখৰ ফলেই হওক দুখৰ ফলেই হওক কথা নাই, ভোগ কৰিব লাগিবই। এই কথাটোকে বামন ৰূপী ভগৱন্তই মাতৃ অদিতিৰ আগত প্ৰকাশ কৰিছে যে আপদ সম্পদ আহি মিলে কৰ্মগতি। তুমি যদি বিপদত পৰিছা, এইটো তোমাৰ কৰ্ম ফল, আৰু তুমি যদি সম্পদত আছা, সুখত আছা, এইটো তোমাৰ কৰ্মৰ ফল। ৰাম ৰাম কত দেখি থাকিব তোমাৰ হৃদি খেদ, কৰো আজি সমস্তে দুখৰ পৰিছেদ। হে মা, তোমাৰ পুত্ৰ সহিতে তোমালোকৰ দুখ দুৰ্দশা দেখি দেখি মোৰো দুখ হৈছে। সেইকাৰণে মই তোমালোকৰ দুখ নিবাৰণৰ বাবে এই সংসাৰলৈ আহিছোঁ। এই বুলি বামন ৰূপী সন্তান ঈশ্বৰ পুৰুষে মাতৃ অদিতিৰ আগত উপদেশ প্ৰদান কৰিছে। অ হেন জানি ত্ৰিদশৰ খন্দিল দুৰ্গতি, এহি সে কাৰণে জানা মোৰ উৎপত্তি। 33 কোটি দেৱ দেৱতাৰ চিম্বলকে দিব পাৰা। চিম্পল কৰি দিলে কৃষ্ণ। হেন জানি ত্ৰিদশৰ খন্দিল দুৰ্গতি, এহিহে কাৰণে জানা মোৰ উৎপত্তি। 33 কোটি দেৱ দেৱতাৰ দুখ দুৰ্দশাৰ অন্ত পেলাবৰ বাবে আমি স্বয়ং নাৰায়ণ তত্ত্বই আহি তোমাৰ কোলাত আমি অৱস্থান কৰিছোঁ, মানে অৱতাৰ ধাৰণ কৰিছোঁ। তুমি চিন্তা নকৰিবা মা। ৰাম ৰাম মই অগণিত কি কৰিবে দৈত্য তৃণে, সিংহক জোকাইতে পাৰে ক্ষুদ্ৰ যে হৰিণে। দৈত্য হ'ল তৃণ সদৃশ, আৰু মই হ'লো অগ্নিতত্ত্ব, আৰু মই হ'লো সিংহ। গতিকে দৈত্য হ'ল হৰিণ। হৰিণে যিধৰণে সিংহক জোকাই ল'লে নিজৰে বিপদ, তদনুৰূপ মই নাৰায়ণ তত্ত্ব আহিছোঁ কেৱল দুষ্টক দমন সন্তক পালনৰ অৰ্থে। সেইকাৰণে বলি মোৰ আগত ক্ষুদ্ৰ পতংগ মা, তুমি অকণমানো চিন্তা নকৰিবা, মই তোমালোকৰ সমস্ত দুখ দুৰ্দশাৰ অন্ত পেলাম। ৰাম ৰাম যাওঁ যজ্ঞশালা মই দিওঁ অনুমতি, হেন শুনি পাছে তুষ্ট ভৈলন্ত অদিতি। গতিকে মই যজ্ঞশালালৈ যাওঁ মা, তোমাৰ পৰা আজ্ঞা বিচাৰিছোঁ, তুমি মোক আজ্ঞা দিয়া। এই বুলি যেতিয়া উপদেশ প্ৰদান কৰিলে, জ্ঞান প্ৰদান কৰিলে, সেই সেৱাত দেৱমাতা অদিতি সন্তুষ্ট হ'ল, আৰু সন্তুষ্ট হৈ যাবৰ বাবে আজ্ঞা প্ৰদান কৰিছে। অ ৰামে কৰাইলা পুত্ৰৰ যাত্ৰা, দীপ ঘট পাতি, দিয়াইলা উৰুলি কন্যাগণ নাই মাতি।
হিৰে দুৰ্বাক্ষত দিলা আশীৰ্বাদ পঢ়ি শুভক্ষণ বেলাত বামন জান্ত লৰি। এনেধৰণে পুত্ৰক আজ্ঞা প্ৰদান কৰি এটি সুন্দৰ ব্যৱস্থা পালন কৰিছে যে কন্যাসকলক আনি উৰুলি ধ্বনি প্ৰকাশ কৰাইছে। ধূপ দীপ বন্তি সহিতে পুত্ৰক সেৱাভাগ নিবেদন কৰিছে মংগলৰ অৰ্থে, আৰু 2 হাত তুলি পুত্ৰৰ শিৰত আশীষ বৰিষণ কৰিছে। আৰু শুভক্ষণ বেলাত বামন জান্ত লৰি। এনেধৰণে এটি শুভ মুহূৰ্তত বটু বামন মাতৃৰ আজ্ঞা শিৰোধাৰ্য কৰি মাতৃৰ আশীষ শিৰত গ্ৰহণ কৰি বলিৰ যজ্ঞলে বুলি গমন কৰিছে। ওৰা মধ্যা শুভ মধ্যাহ্নৰ সূৰ্য যেন দেহা কৰে জ্যোতি, হাতে দিব্য কমন দলু কান্ধে নব ছাতি, কটিত কৌপিন উৰে অজিন উত্তৰি, ব্ৰহ্ম ঋষি গণ জান্ত চৌপাশে আৱৰি, সিদ্ধ গণে স্তুতি বোলে আকাশত থাকি, বৰিষন্ত পুষ্প বামনৰ কায় ঢাকি, মন্দ সুগভীৰ মেঘে আকাশত গাজে, দেৱবাদ্য যতে কোৱা পুনি সবে বাজে। এইবিলাক আপোনা আপুনি হৈছে। আকাশত সিদ্ধসকলে স্তুতিবাণী কৰিছে, পুষ্প বৰিষণ কৰিছে, আৰু মেঘখণ্ড সুন্দৰ হৈ আছে, অথচ আকাশত গৰ্জন কৰি বৰষুণ দিছে। এতিয়া আমাৰ সমাজ ব্যৱস্থাটো এইটো শুভ বুলি গণ্য কৰা হয়। এতিয়া আজিও অনুষ্ঠানভাগ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত আজিও জল বৰষুণ হৈছে। গতিকে এয়া এটি সুন্দৰ শাস্ত্ৰসন্মত মংগলমূলক ব্যৱস্থা বুলি কৈছে। এনেধৰণে শাস্ত্ৰসন্মতে আমি যিখিনি বুজি পাওঁ সেইখিনি আপোনাসৱ মহামহন্তৰ চৰণ কমলত আজ্ঞাবাহী ভিত্ত হিচাপে আগবঢ়োৱা হৈছে। আৰু এইখিনি আগবঢ়াবলৈ যাওঁতেও কায় বাক্য মন অসমম ভাৱে আমি মূঢ়মতিৰ জ্ঞাতে অজ্ঞাতে আপোনাসৱ গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুৰ চৰণত অপৰাধ ৰৈ গৈছে। সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাসৱ মহামহন্তৰ দুখানী অভয় চৰণত এক কণিকা ঠাই দি আমাকো কৃপা বৰ্ষণ কৰিব। পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। হীৰাম ৰাম হেন সুমংগলে চলি জান্ত হৃষিকেশ ধৰিয়াতি অদ্ভুত বালক বটুবেশ স্বৰ্গ এৰি পৃথিৱীক পাইলা কতুক্ষণে বোলা ৰাম ৰাম সময় যাৰ যত
জনে হৰি ৰাম 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 কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম। এনেধৰণে মাতৃৰ আজ্ঞা শিৰোগত কৰি ভগৱন্ত পুৰুষে এটি চুটি চাপৰ সৰু ৰূপ ধাৰণ কৰি স্বৰ্গৰ পৰা পৃথিৱীত আহি উপস্থিত হৈছে, য'ত নৰ্মদা নদীৰ উত্তৰ পাৰত ৰজা বলিয়ে এক বিশাল যজ্ঞ আয়োজন কৰি আছে সেই যজ্ঞস্থলীত। আৰু বৰ্তমান গুৰুজনাই পদবন্ধে প্ৰকাশ কৰি আমি সমস্ত জনা কলিৰ মলমতি মনুষ্যৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে ডাকি বোলা ৰামৰ ৰাম সময় যাৰ যতজনে, যে সেই সুধীবৃন্দ তোমালোক সমস্ত জনাই কেৱল কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰা, যাৰ দ্বাৰা তোমালোকৰ সৰ্বতো প্ৰকাৰে মংগল নিশ্চিত। এনেধৰণে প্ৰথম পদবন্ধ সমাপ্তি হৈছে।